হাই গাইজ, গুড মৰ্ণিং। আজি সকলোৱে জানে আজি ইলেকশ্যন ভোট দি আহিছে চাগে, ময়ো ভোট দি আহিলোঁ। আপোনালোকে সকলোৱে খুব ধুনীয়াকৈ বস্তু দিলে চাগে আজি। এয়া চাওক, ৱাও খুব ধুনীয়াকৈ আজি আমাৰ দায়িত্ব পালন কৰিলোঁ। এতিয়া জাষ্ট আপোনালোক দেখুৱাম। এতিয়া এয়া মোৰ দোকানখন, পিছফালে আছে কাপোৰবোৰ, কিমান কাপোৰ এতিয়া লাগি আছে। কাপোৰৰ টেনশ্যন নাই, যি কাপোৰ লাগে আপোনালোকে কমেণ্ট কৰিব, আৰু যি কালাৰ লাগে, যি কাপোৰ লাগে মই দিব চেষ্টা কৰিম। আপোনালোকক আজি দেখুৱাম নতুন কাপোৰ, একেবাৰে ধুনীয়া ৰিবিক এক্সচেঞ্জ যোৰা বুলি কয়। ৰিবিক এক্সচেঞ্জ যোৰা লৈ আনিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে যদি লাগে ল'ব পাৰিব একেবাৰে কম দামত, হ'লচেল দামত। এই কাপোৰবোৰ হৈছে ৰিবিক এক্সচেঞ্জ যোৰা বুলি কোৱা হয়। এইটো পদ্মিনী সূতাৰে প্ৰডাকশ্যন কৰা হৈছে। পদ্মিনী সূতা, হাতে বোৱা কাপোৰ। আটাইতকৈ ধুনীয়া কাপোৰ বুলি ক'লে এই হৈছে আটাইতকৈ ধুনীয়া কাপোৰ। এই কাপোৰবোৰ হাতেৰে বনোৱা হৈছে। এই হৈছে কালাৰ বেলেগ বেলেগ হ'ব। আপোনালোকে পাব ৰিবিক এক্সচেঞ্জ যোৰা, এনি টাইম পিন্ধিব পাৰিব। খুবেই কমকমীয়া কাপোৰ। ৱাও, কি ধুনীয়া কাপোৰ। পিছত দেখিছে নহয় কাপোৰ লাগি আছে। ৱাও, সেই হৈছে আপোনাৰ পদ্মিনী যোৰা। এয়া পদ্মিনী যোৰা, এয়া হৈছে পিয়ৰ নুনি চাদৰ, এয়া নুনি, এয়া হৈছে এৰী যোৰা। এইবোৰ খুবেই ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব আপোনালোকে ৰমা পাৱাৰ ইউটিউব চেনেলত। মোৰ দোকান ক'ত আছে বুলি কয়, দোকানখন আছে আমি গাঁৱত আছোঁ দেই। এইটো কাৰণে দোকানখন একেবাৰে চাচোন, ৰং চং দিয়া নাই আৰু, একেবাৰে দুখীয়া মানুহ। এইটো কাৰণে দোকানটো যেনে তেনে বনালোঁ, গাঁৱতে দোকান। মোৰ দোকানখনৰ নাম হৈছে অৰুমা পাৱাৰ মিচিং ষ্ট'ৰ। অৰুমা পাৱাৰ মিচিং ষ্ট'ৰ, এই হৈছে দোকানখনৰ নাম। আৰু মোৰ নম্বৰ হৈছে 9101064765 নম্বৰ। আপোনালোকে হোৱাটছআপ নম্বৰ কল কৰিব পাৰিব আৰু যোগাযোগ কৰিব পাৰিব, কাপোৰ কিনিব পাৰিব আৰু আপোনালোকে সুধিব পাৰিব। গতিকে আমি হ'লচেল দামত দিওঁ, দাম নকওঁ। আপোনালোকে ফোন কৰি জনাব। কোনোবাই যদি নতুনকৈ দোকান খুলিব বিচাৰিছে পৰামৰ্শ কৰিব পাৰিব আৰু কাপোৰ লৈ মোৰ পৰা বিকিব পাৰিব একেবাৰে কম দামত। ঠিক আছে, তেতিয়াহ'লে আহিছোঁ। এতিয়া কাপোৰ দেখুৱাম আপোনালোকে। এখন কৰি আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, একেলগে চাই থাকিব। আজি ইলেকশ্যন, কিন্তু ইলেকশ্যন বুলি আমি ৰৈ থাকিলে নহ'ব। আমি বেপাৰ কৰিব লাগিব, আমি কাপোৰ দেখুৱাব লাগিব আৰু কাপোৰ কিনিব লাগিব। প্ৰত্যেকজন মানুহে ইলেকশ্যন দি আহি হ'লেও আমি কাম কৰিব লাগিব, কাম কৰি খাব লাগিব। ইলেকশ্যন দিয়া দি থাকিব, মিনিষ্টাৰ হ'ব, আপোনাৰ MLA হ'ব, চৰকাৰ গঠন হ'ব, টকা পইচা পাব। আমি কিন্তু দুখীয়া মানুহ হিচাপে আমি কাম কৰি খাব লাগিব, আমি কাপোৰ দেখুৱাব লাগিব। আজি আমি ইলেকশ্যন বুলি কাপোৰ নেদেখুৱাকৈ থাকিব নোৱাৰোঁ। গতিকে আজি কাপোৰ লৈ আনিছোঁ ৰিবিক এক্সচেঞ্জ যোৰা। আপোনালোকক দেখুওৱা প্ৰথম যোৰা হৈছে ৰঙা ৰিবিক এক্সচেঞ্জ যোৰা, খুবেই ধুনীয়া। এয়া হৈছে চাদৰখন দেখুৱাম। এই কাপোৰবোৰ পদ্মিনী সূতাৰে তৈয়াৰ কৰা হয়। ইয়াত পতি নাথাকে। পতি মানে কি জানিছিল আপোনালোকে গম পাই চাগে, পাৰি নাথাকে। এই কাপোৰবিলাকত পাৰি নাথাকে। এয়া চাদৰখন দেখুৱালে, চাদৰখন আঁৰটো খুবেই ধুনীয়া। মাজত চাওক কি, এয়া হৈছে ৰিবিক এক্সচেঞ্জ যোৰা। ইয়াৰ বতৰ নাই, ৰাতি বা গৰম হওক ঠাণ্ডা হওক পিন্ধিব পাৰিব। পদ্মিনী আটাইতকৈ কমকমীয়া কাপোৰ। এই হৈছে প্ৰথম যোৰ দেখুৱালোঁ আপোনালোকক ৰিবিক এক্সচেঞ্জ যোৰা, ৰঙা কাপোৰ আছিলে। এয়া চাদৰখন দেখুৱালোঁ। এতিয়া দেখুৱাম আপোনালোকক ব্লাউজ পিচ। এয়া ব্লাউজ পিচ। ব্লাউজ পিচখন চাদৰ এডাল পাৰি দিয়া থাকে, কিন্তু ইয়াত দিয়া নাই। এতিয়া দেখুৱাম আপোনালোকক মই মেখেলাখন। এয়া হৈছে ৰিবিক এক্সচেঞ্জ ৰঙা যোৰাৰ মেখেলাখন। ৱাও, কি ধুনীয়া আনকমন নিচিনা বনোৱা হৈছে। ৰিবিক এক্সচেঞ্জ সকলো মানুহ পিন্ধিব পাৰে, অকল মিচিং মানুহ বুলি নহয়, সকলো মানুহে পিন্ধিব পাৰে। খুবেই ধুনীয়া কাপোৰ হৈছে ৰিবিক এক্সচেঞ্জ যোৰা। গতিকে ইয়াৰ ষ্টাইলটো হৈছে, ইয়াত কি হয়, কি ক'লোঁ আমি, ইয়াত চাইড পাৰি নাথাকে, চাইড পাৰি দিয়া নাথাকে। এইটো কাৰণে ইয়াত চাইড পাৰি দিয়া নাই, কিন্তু ব্লাউজৰ কাৰণে এডাল দিওঁ। এতিয়া নেক্সট হৈছে দ্বিতীয় যোৰা হৈছে, এয়া হ'ল আপোনাৰ ব্লু কালাৰ, চিয়াহী কালাৰ। ৱাও, চিয়াহী চিয়াহী কালাৰ, কি ধুনীয়া। দুটা কালাৰেৰে, ৰঙা আৰু বগা ফুলেৰে এইটো ব্লাউজ আছে। ইয়াৰ ফুলবোৰ সূতাৰে তৈয়াৰ কৰা হৈছে, সূতাৰে। এয়া চাদৰখনৰ আগটো কি ধুনীয়া কাপোৰ, আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত। এইবোৰ কাপোৰ একেবাৰে কম দামত। দামী কাপোৰ পিন্ধি কি, আনকমন কাপোৰ এযোৰ কম দামত পালে পিন্ধিব নোৱাৰিম নেকি? পাৰে নহয় জানো? এইটো কাৰণে লৈ আনিছোঁ। এইটো খুবেই ধুনীয়া কাপোৰ। এয়া চাদৰখন দেখুৱালোঁ, চাদৰখনৰ আগটো। এতিয়া দেখুৱাম আপোনালোকক ব্লাউজ পিচ। এয়া হৈছে ব্লাউজ পিচখন। ব্লাউজ পিচখন চাদৰ পাৰি এডাল দিয়া থাকে। এয়া পাৰি খুবেই ধুনীয়া, চিয়াহী কালাৰ। ইয়াত পাৰি ৰঙা বগা ফুলেৰে তৈয়াৰ কৰা হৈছে। এতিয়া এয়া হ'ল আপোনাৰ খুবেই ধুনীয়া। ৱাও, মেখেলাখন কি ধুনীয়া লাগিছে নহয়নে? বাহ, কি ধুনীয়া কাপোৰ। এই কাপোৰবিলাকৰ বেছি দাম নহয়, কম দামত পিন্ধিব পাৰিব। খুবেই ধুনীয়া কাপোৰ, দাম কম হ'ব, কিন্তু কি ধুনীয়া, পিন্ধি কি ধুনীয়া লাগে নহয়নে? ধুনীয়া কাপোৰ। এতিয়া দেখুৱাম আপোনালোকক। বাহ, এয়া হৈছে গ্ৰীণ কালাৰ। ইয়াত দিয়া হৈছে আপোনাৰ ৰেড এণ্ড হোৱাইট, ৰঙা আৰু বগা সূতাৰে ফুলবোৰ বনোৱা আছে। এয়া চাদৰখনৰ আগটো চাওক, মাজত চাওক। ইয়াৰ চাদৰখন ইমান মিহি, ইমান ধুনীয়া কাপোৰ, সঁচাকৈ একেবাৰে মৰম লগা কাপোৰ। এয়া চাদৰখন দেখুৱালোঁ। আটাইতকৈ ধুনীয়া কাপোৰ। এইবোৰেই হৈছে চিম্পুল কাপোৰ, কম দামত পিন্ধিব পৰা কাপোৰ বিচাৰে মানুহে। মোক কমেণ্ট কৰিছিলে কম দামৰ কাপোৰ দেখুৱাবৰ কাৰণে। এয়াই হৈছে আটাইতকৈ কম দামৰ কাপোৰ বুলি ক'লে ৰিবিক এক্সচেঞ্জ যোৰা হৈছে কম দামৰ কাপোৰ। ইয়াত পদ্মিনী সূতাৰে প্ৰডাকশ্যন বা বনোৱা হয়। ইয়াত এতিয়া ব্লাউজত আপোনালোকক মই দেখুৱালোঁ, ব্লাউজত এডাল ইয়াৰ
পতি দিয়া থাকে খুবেই ধুনীয়া ইয়াৰ ছাইড পাৰি ইয়াত মানে ছাইড পাৰি নাথাকে এই ষ্টাইলবোৰ ছাইড পাৰি দিয়া নাথাকে সেইটো কাৰণে ইয়াত আমি কি দিওঁ ব্লাউজৰ কাৰণে এডাল পতি বনাই দিওঁ এতিয়া আমি চাওঁ মেখেলাখন কালাৰ আৰু ষ্টাইল বেলেগ বেলেগ হ'ব এয়া হৈছে মেখেলাখন খুবেই ধুনীয়া মেখেলা একেবাৰে ধুনীয়া আৰু কালাৰ বেলেগ বেলেগ পাব আপোনাক কমেণ্ট কৰি জনাওক কোলা লাগিলে কোলা দিব চেষ্টা কৰিম যি কালাৰ লাগে তাকে চেষ্টা কৰিম দিব ভিডিঅ' স্ক্ৰীন নকৰিব একেলগে চাই থাকিব আৰু দেখুৱাম কালাৰ বেলেগ বেলেগ কালাৰ আছে আৰু দেখুৱাম আপোনালোকক ভিডিঅ' স্ক্ৰীনৰ চাই থাকিব মই সদায় বহি ভিডিঅ' বনাওঁ আৰু বহি দেখুৱাম আপোনালোকক আজি মই থিয় হৈ দেখুৱাইছোঁ কি কাৰণে দোকানখন দেখুৱাবৰ কাৰণে কিন্তু দোকানখন মই লাষ্ট কৈ আছিলোঁ সেনেকৈ দেখুৱাম দোকানখন আছে একদম মানে ইমান ধুনীয়া নহয় দোকানখন একেবাৰে গাঁৱৰ দোকান আপোনালোকে জানেই নহয় সেইটো কাৰণে মই দেখাব পৰা নাছিলোঁ আজি দেখুৱালোঁ আৰু কি কাৰণে আজি ইলেকশ্যন গতিকে ইলেকশ্যনৰ দিন আজি বহুত সুখী সকলোৱে নিজৰ মানে নাগৰিকত্ব কিবা অধিকাৰ সাব্যস্ত কৰিলে গতিকে আজি দেখুৱালোঁ দোকানখন এয়া চাওক মোৰ দোকানখন গতিকে এতিয়া আপোনালোকক দেখুৱালোঁ ৰঙা দেখুৱালোঁ গ্ৰীণ আৰু য়েল্লো সব দেখুৱালোঁ এতিয়া দেখুৱাম আপোনালোকক বাটৌ কালাৰ এয়া হৈছে বাটৌ কালাৰ কি বুলি কয় ৰিবি গাছেং যোৰা বাটৌ কালাৰ ৰিবি গাছেং যোৰাৰ এতিয়া ব্লাউজখন দেখুৱাম আপোনালোকে চাওক যে এয়া হৈছে চাদৰখন দেখুৱালোঁ প্ৰথমতে নাইকি তাৰপিছত ব্লাউজ দেখুৱাম এয়া হৈছে চাদৰখন ৱাহ কি ধুনীয়া চাওক চাদৰখনৰ আগটো এয়া মাজৰ বুটা চাওক মাজত আনকমন ষ্টাইল এইবোৰ হৈছে আনকমন ষ্টাইল সকলো জাতি নিৰ্বিশেষে সকলোৱে পিন্ধিব পাৰে ৰিবি গাছেং যোৰা পদ্মিনী সূতাৰে প্ৰডাকশ্যন কৰা এয়া চিম্পুল কাপোৰ এয়া চাদৰখন দেখুৱালোঁ এয়া এতিয়া ইয়াৰ ব্লাউজ পিচখন দেখুৱাইছোঁ এয়া ব্লাউজ পিছত এডাল আমি কি ছাইড পাৰি দিওঁ খুবেই ধুনীয়া ছাইড পাৰি এডাল ৰাখি দিওঁ এইটো ব্লাউজৰ কাৰণে ইয়াত কি মানে ইয়াত পাৰি নাথাকে এই কাপোৰবিলাকত এইটো কাৰণে ইয়াত পাৰি নাথাকে এতিয়া দেখুৱালোঁ মেখেলা ব্লাউজ পিচ দেখুৱালোঁ আৰু চাদৰখন দেখুৱালোঁ এতিয়া দেখুৱাম আপোনালোকক মেখেলাখন এয়া হৈছে মেখেলাখন ৰিবি গাছেং যোৰা কোনোবাই যদি পিন্ধিব মন যায় কল কৰিব পাৰিব কিনিব পাৰিব অতি কম দামত কমেণ্ট কৰক কি কালাৰ লাগে আপোনালোকে কমেণ্ট কৰক আৰু বুকিং কৰক পটাপট বুকিং কৰক খুবেই ধুনীয়া কাপোৰ এতিয়া দেখুৱাম আপোনালোকক মই য়েল্লো অৰেঞ্জ কালাৰ এয়া হৈছে অৰেঞ্জ কালাৰ বেলেগ বেলেগ হ'ব এয়া অৰেঞ্জ কালাৰৰ এতিয়া আমি চাদৰখন দেখুৱাম প্ৰথমতে তাৰপিছত দেখুৱাম আমি এয়া হৈছে চাদৰখন মাজত চাওক কি ধুনীয়া এয়া চাদৰখন কিমান মিহি পদ্মিনী সূতা আৰু ইয়াৰ পলবোৰ ডেমচি সূতা বা দলি সূতাৰে নহয় সূতাৰে প্ৰডাকশ্যন কৰা আছে বনোৱা আছে খুবেই ধুনীয়া এয়া চাদৰখনৰ আগটো চাওক ওচৰৰ পৰা চাওক আপোনালোকে খুবেই ধুনীয়া অৰেঞ্জ কালাৰ কোনোবাই যদি এই কাপোৰযোৰ যদি কোনোবাই যদি পচন্দ হৈছে আপোনালোকে কমেণ্ট কৰিব নিশ্চয় কিনি পিন্ধিব পাৰিব আৰু ৰমা পাও ইউটিউব চেনেলত যদি কোনোবাই নতুনকৈ আহিছে প্লিজ আপোনালোকে সকলো অসমবাসীয়ে মোক ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আশা কৰিছোঁ আৰু এতিয়া চাওঁ ইয়াৰ ব্লাউজখন এয়া হৈছে ব্লাউজখন আৰু ইয়াৰ ব্লাউজখনৰ এডাল ছাইড পাৰি দিয়া থাকে এয়া হৈছে ছাইড পাৰিখন ব্লাউজখনৰ ছাইড পাৰি এয়া হৈছে মেখেলাখন এয়া চাওক কিমান ধুনীয়া এয়া হৈছে মেখেলাখন খুবেই ধুনীয়া কাপোৰ অৰেঞ্জ কালাৰ এয়া আপোনালোকে ভাবিব পাৰে কাপোৰ নাথাকে বা কাপোৰ কমকৈ আছে দোকানখন দেখুওৱা নাই বুলি ভাবিব পাৰে কিন্তু নহয় এইটো নহয় আমাৰ মানে অকণমান পুৰণা দোকান মানে সাজি কাচি ৰখা নাই আৰু কাপোৰখিনি যথেষ্ট কাপোৰ আপোনাক কিনিব পাৰিব যি কালাৰ লাগে আপোনাক কমেণ্ট কৰিব মই দিব চেষ্টা কৰিম এতিয়া দেখুৱাম আপোনালোকক মই ৰঙা এযোৰ কাপোৰ এইটো আনকমন সকলো গেৰ ষ্টাইল একেই নহয় সকলো ৰিবি গাছেং একেই নহয় এয়া হৈছে ৰঙা এয়া আনকমনকৈ বনোৱা আছে খুবেই ধুনীয়া কাপোৰ এয়া হৈছে আনকমন ষ্টাইলত বনোৱা হৈছে এইটো কাৰণে এই কাপোৰযোৰ দেখুৱাম মাজৰ বুটা এয়া হৈছে কেছ ষ্টাইলত বনোৱা হৈছে এয়া চাওক মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে একেবাৰে ঘনকৈ দিয়া আছে একেবাৰে ধুনীয়া কাপোৰ বুলি ক'লে এয়া হৈছে খুবেই ধুনীয়া কাপোৰ চাদৰখনৰ আগটো ৰঙাত দিছে এয়া মাল্টি কালাৰ ফুল তৈয়াৰ কৰা হৈছে মাজৰ বুটা মাল্টি কালাৰ ফুল চাদৰৰ আগটো আৰু মাজৰ বুটা খুবেই ধুনীয়াকৈ দিয়া হৈছে এতিয়া ইয়াৰ আপোনালোকে চাওক যে ইয়াৰ ছাইড এয়া হৈছে ব্লাউজ পিচৰ পতি এখন দিয়া হৈছে পতি এডাল এইটো মাল্টি কালাৰ ফুলে দিয়া আছে খুবেই ধুনীয়া তাৰপিছত এয়া হৈছে মেখেলাখন এয়া মেখেলা খুবেই ধুনীয়া মেখেলাখন ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক ওচৰৰ পৰা চাওকহি খুবেই ধুনীয়া কাপোৰ একেবাৰে ধুনীয়া কাপোৰ গতিকে আপোনালোকে এই কাপোৰবোৰ যদি কিনিব বিচাৰে ৰমা পাওয়া আপোনালোক জানে একেবাৰে কম দামত যিমান আপোনালোকক অনলাইন চিষ্টেমত আমি কাপোৰ বিকি আছোঁ তাৰে ভিতৰত আটাইতকৈ কম দামৰ কাপোৰ পায় ৰমা পাওয়া ইউটিউব চেনেল গতিকে আপোনালোকে কিনিব পাৰিব চাদৰখন আপোনালোক দেখুৱালে চাদৰখন কেনেকৈ পিন্ধিব আপোনালোকে জানে নহয় চাদৰখনৰ মাজৰ বুটা কিমান ধুনীয়া আপোনালোকে জানে নহয় কিমান ধুনীয়াকৈ এয়া হৈছে চাদৰখনৰ আগটো কি ধুনীয়া কাপোৰ ৱাহ খুবেই ধুনীয়া কাপোৰ একেবাৰে ভালকৈ বনোৱা হৈছে একেবাৰে ধুনীয়া কাপোৰ ৱাহ হে এই মাজৰ বুটা কিমান ঘনকৈ দিয়া আছে চাওক পিন্ধিয়ে চাওঁচোন আজি কাপোৰ এযোৰ এয়া হৈছে
ৰিবি কেচেন যোৰা। গতিকে ৰিবি কেচেন যোৰা যদি আপোনালোকে কিনিব বিচাৰে তেতিয়ালৈকে পটাপট বুকিং কৰিব আৰু সোনকালে কিমানে বুকিং সোনকালে নকৰিলে মানুহ বহুত মানে কিবা হৈছে পিছত আকৌ দিব নোৱাৰা হৈ যায়। কিমান হাতে পাইছে কাপোৰ আমাৰ কাপোৰ মানে এযোৰ বনাবলৈ এনেই 15 দিন এমাহমান লাগে। গতিকে আগতীয়াকৈ আপোনালোকে বুকিং কৰিলে বা অলপ কিবা হয় আৰু এতিয়া এই ষ্টাইলৰে পদ্মিনীৰে এটা চাদৰ দেখুৱাম আমাৰ দেখুৱাইছে আগতো আৰু বাইদেউহঁতে কৈছিলে যে ভালকৈ দেখুৱাবৰ কাৰণে পদ্মিনী সূতাৰে বনোৱা হয়। এই চাদৰবোৰ আপুনি চাইছে নহয়, এই জানমণি চাদৰ বুলি কোৱা হয়। এয়া কেচ বাচা, আগটো কেচ বাচা ৰঙা যদি পদ্মিনী সূতা হয় তেতিয়াহ'লে ইয়াৰ পাৰিটো ক'লা পদ্মিনী এটা দিয়া হয়, তেতিয়াহ'লে কিমান ধুনীয়া হয়। এয়া হৈছে মাজৰ বুটা ঘনকৈ দিয়া থাকে। এয়া চিংগুল চাদৰ একেবাৰে কম দামত ল'ব পাৰিব আপোনালোকে, একেবাৰে কম দামত। বিহু নাচিবৰ কাৰণেও এইটো ব্যৱহাৰ কৰা হয়। একদম ধুনীয়া চাদৰ। ইয়াৰ চাদৰ বেলেগ বেলেগ কালাৰ থাকিব, গ্ৰীণ পাব, ৰেড পাব, য়েল্ল' পাব, আপোনালোকে ব্লেক পাব, কালাৰ বেলেগ বেলেগ। এইটো কাৰণে এই কাপোৰবোৰ কমেণ্ট কৰিছে দেখুৱাবৰ কাৰণে দেখুৱালোঁ আপোনালোকক। এয়া চাওক, একেবাৰে ধুনীয়া মাল্টি কালাৰ পৰে কেচ বাচা হৈছে। চাদৰখনৰ আগটো এয়া চাদৰখনৰ আগটো, এয়া চাদৰ চিংগুল চাদৰ। আপোনালোকে সকামে নিকামে স্কুলে কলেজে য'তে আপুনি যাওক পিন্ধিব পাৰিব, গৰম হওক ঠাণ্ডা হওক পিন্ধিব পাৰিব। পদ্মিনী সূতাৰে তৈয়াৰ কৰা হৈছে এই কাপোৰবোৰ। এইটো চাওক, মাজৰ বুটা চাওক কিমান ঘনকৈ দিয়া আছে, কোলাত ৰঙা পাৰি দিয়া আছে, মাজৰ বুটা মাল্টি কালাৰ দিয়া আছে। চাদৰখনৰ আগটো এয়া কিমান ধুনীয়া কাপোৰ চাওক, ৱাহ কি ধুনীয়া কাপোৰ সঁচাকৈ কিন্তু কিমান মজা লাগিব পিন্ধি, নহয় নে? একেবাৰে কোমল চাওক, গছকি দিব পাৰিব, গছকি ৱাহ, টেনশ্যন নাই কি ধুনীয়া চাদৰ। আপোনালোকে যদি কিনিব বিচাৰে পটাপট বুকিং কৰক, কল কৰক, তলত নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। খুবেই ধুনীয়া চাদৰ আপোনালোকে ল'ব পাৰিব। আৰু এটা কণ্ডিশ্যন আপোনালোক কিবা জনাই আছোঁ, এই চাদৰবোৰ হৈছে নুনি কটন চাদৰ, মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা নুনি কটন চাদৰ। এইবোৰ হৈছে চাওক কিমান ধুনীয়া চাদৰ। এই চাদৰবোৰো আপোনালোকে ইয়াত কিনিব পাৰিব। ইয়াৰ পাৰি হৈছে আপোনাৰ চিয়াহী, মাজৰ বুটা কিমান ঘনকৈ দিয়া আছে, নিজে ঘৰত পিন্ধিবৰ কাৰণে ল'ব পাৰিব। একেবাৰে ধুনীয়া নুনি কটন চাদৰ। এইবিলাক আছে মাটিশালত বনোৱা কাপোৰ, খুবেই ধুনীয়া কেচ দিয়া আছে, আগটো কেচ দিয়া আছে, খুবেই ধুনীয়া কাপোৰ। ৱাহ, এই কাপোৰবিলাক কিনি আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব। গতিকে নতুন ভিডিঅ', নতুন কাপোৰ যদি কিনিব বিচাৰে ৰমা পাল ইউটিউব চেনেল আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন কাপোৰ কিনিব পাৰিব কম দামত আৰু পিন্ধিব পাৰিব। গতিকে আজি কাপোৰ কিমান দেখুৱাম, গতিকে আজি মানে দেখুৱাই আজি আপোনালোকক বিদায় দিব বিচাৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আৰু নতুন কাপোৰ দেখুৱাম আপোনালোকক। নতুন কাপোৰ আহিব। এই কাপোৰ এতিয়া আহিব নতুনকৈ এয়া হৈছে গাড়ী নুনি কটন যোৰা বুলি কয়। এয়া হৈছে পখিলা পুৰে তৈয়াৰ কৰা আছে। এই কালাৰ হৈছে আপোনাৰ চকলেট কালাৰ, ওৱান কালাৰে পলটো বনোৱা আছে, খুবেই ধুনীয়া। গতিকে নতুন কাপোৰ আপোনালোকে কিনিব পাৰিব আৰু ল'ব পাৰিব ৰমা পাল ইউটিউব চেনেল। গতিকে আকৌ লগ পাম আপোনালোকক সকলোকে নতুন এটা ভিডিঅ'ত নতুন কাপোৰেৰে। আজিলৈ আহিছোঁ, বাই বাই।